প্ৰধানমন্ত্ৰী আকৌ অসমলৈ আহিব 14 ফেব্ৰুৱাৰীৰ দিনা পুনৰ মদিময় হ'ব ৰাজ্য সেইদিনা পুৱা 7:15 অসমলৈ বুলি দিল্লী এৰিব প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীৰ পৰা পোনপটীয়াকৈ মৰাণলৈ আহিব প্ৰধানমন্ত্ৰী মৰাণৰ গছপৰীয়াৰ ৰাজপথৰ পৰা উৰা বায়ুসেনাৰ এয়াৰ শ্ব' উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে 30 মিনিটৰ এয়াৰ শ্ব' উপভোগ কৰি মৰাণৰ ৰাজপথৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰীৰ বিমান উৰিব গুৱাহাটী বিমান বন্দৰলৈ 12:30 বৰঝাৰত অৱতৰণ কৰি দিনৰ 1 বজাত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে তেখেত 12:30 গুৱাহাটী এয়াৰপৰ্টলৈকে উভতি আহিব আৰু গুৱাহাটী এয়াৰপৰ্টত আহিবৰ কাৰণে তেওঁ বিমানবন্দৰত নাযায় মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব তেওঁ ডিব্ৰুগড় বিমানবন্দৰতো নাযায় সাবুৱাতো নাযায় he will take off from the Moran ELF by IF flight 130 C130 আৰু তেওঁ মৰাণৰ পৰাই পোনে পোনে গুৱাহাটীলৈকে আহিব গুৱাহাটীত আহি তেখেতে প্ৰথম 1টাৰ পৰা 1:15 লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব আৰু সমান্তৰালভাৱে তেওঁ ব্ৰিজখন নিজে চাব লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে IIMৰ বঙৰাস্থিত অস্থায়ী চৌহদ মুকলি কৰিব 100 ইলেক্ট্ৰিক বাছ ইয়াৰ পাছত লাচিত ঘাটৰ পৰা খানাপাৰালৈ যাব প্ৰধানমন্ত্ৰী 2 বজাৰ পৰা 3 বজালৈ বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে এই দলীয় কাৰ্যসূচীৰ পাছতে বিয়লি দিল্লীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰীগৰাকী একেখন সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে ক'লে প্ৰধানমন্ত্ৰী 6-7 মাৰ্চত পুনৰ অসমলৈ অহাৰ কথা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ প্ৰধানমন্ত্ৰী আকৌ অসমলৈ আহিব 14 ফেব্ৰুৱাৰীৰ দিনা পুনৰ মদিময় হ'ব ৰাজ্য সেইদিনা পুৱা 7:15 অসমলৈ বুলি দিল্লী এৰিব প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীৰ পৰা পোনপটীয়াকৈ মৰাণলৈ আহিব প্ৰধানমন্ত্ৰী মৰাণৰ গছপৰীয়াৰ ৰাজপথৰ পৰা উৰা বায়ুসেনাৰ এয়াৰ শ্ব' উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে 30 মিনিটৰ এয়াৰ শ্ব' উপভোগ কৰি মৰাণৰ ৰাজপথৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰীৰ বিমান উৰিব গুৱাহাটী বিমান বন্দৰলৈ 12:30 বৰঝাৰত অৱতৰণ কৰি দিনৰ 1 বজাত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে তেখেত 12:30 গুৱাহাটী এয়াৰপৰ্টলৈকে উভতি আহিব আৰু গুৱাহাটী এয়াৰপৰ্টত আহিবৰ কাৰণে তেওঁ বিমানবন্দৰত নাযায় মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব তেওঁ ডিব্ৰুগড় বিমানবন্দৰতো নাযায় সাবুৱাতো নাযায় he will take off from the Moran ELF by IF flight 130 C130 আৰু তেওঁ মৰাণৰ পৰাই পোনে পোনে গুৱাহাটীলৈকে আহিব গুৱাহাটীত আহি তেখেতে প্ৰথম 1টাৰ পৰা 1:15 লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব আৰু সমান্তৰালভাৱে তেওঁ ব্ৰিজখন নিজে চাব লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে IIMৰ বঙৰাস্থিত অস্থায়ী চৌহদ মুকলি কৰিব 100 ইলেক্ট্ৰিক বাছ ইয়াৰ পাছত লাচিত ঘাটৰ পৰা খানাপাৰালৈ যাব প্ৰধানমন্ত্ৰী 2 বজাৰ পৰা 3 বজালৈ বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে এই দলীয় কাৰ্যসূচীৰ পাছতে বিয়লি দিল্লীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰীগৰাকী একেখন সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে ক'লে প্ৰধানমন্ত্ৰী 6-7 মাৰ্চত পুনৰ অসমলৈ অহাৰ কথা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ